টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ পঞ্চতন্ত্ৰ সাধু কিতাপৰ আজি আমি সাধু আলোচনা কৰিম দুই অথবা সাধু দুই নিগনি আৰু হাতী প্ৰথমতে আমি সাধু শুনি ল'ম লগতে অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ প্ৰথমতে আমি সাধু শুনি ল'ম নিগনি আৰু হাতী এখন হাবিত এপাল বনৰীয়া হাতী আছিল হাতীৰ পালটোৱে ওচৰতে থকা সৰোবৰলৈ সদায় পানী খাবলৈ যায় হাতীয়ে পানী খাবলৈ যোৱা বাটটোতে আছিল কেইগুৰিমান নিগনিৰ গাঁত হাতীবোৰ আহোঁতে যাওঁতে নিগনিবোৰ গছকত পৰি মৰে এদিনাখন নিগনিবোৰে এখন সভা পাতিলে সভাত সকলোতকৈ বয়সস্থ নিগনিটোৱে আনবোৰ নিগনিক ক'লে মই বুঢ়া হৈছো হাতীৰ খোজত মৰিলেও দুখ নাই কিন্তু সৰু সৰু পোৱালীবোৰৰ মৃত্যু হোৱা দেখিলে মোৰ বৰ দুখ লাগে মই এটা উপায় চিন্তা কৰিছো আমি সকলোৱে গৈ গজৰাজক কাকুতি কৰোঁ বয়সস্থ নিগনিটোৰ কথাত সকলো সন্মত হ'ল পিছদিনা সকলো নিগনি গজৰাজৰ সন্মুখত উপস্থিত হ'ল গজৰাজ আৰু আন হাতীবোৰে সৰোবৰত পানী খাই আছিল নিগনিবোৰে গজৰাজক প্ৰণাম জনাই ক'লে মহাৰাজ ইয়াৰ পৰা অলপ দূৰতে আমি বাস কৰোঁ আপোনালোকে পানী খাবলৈ অহা যোৱা কৰা বাটত আমাৰ অসংখ্য গাঁত আছে আপোনালোকৰ গছকত আমাৰ বহুতো নিগনিৰ মৃত্যু হৈছে আমাক দয়া কৰক আপোনালোকে আন এটা বাট বিচাৰি লওক ভৱিষ্যতে আমি আপোনালোকৰ উপকাৰ কৰিম গজৰাজে নিগনিবোৰৰ কথা শুনিলে সিদিনাৰ পৰা হাতীবোৰে আন বাটেৰে যাবলৈ ল'লে কিছুদিনৰ মূৰত সেই দেশৰ ৰজাই ফান্দিসকলক হাতী ধৰিবলৈ আদেশ দিলে ফান্দিসকলে হাতীবোৰে পানী খাবলৈ যোৱা বাটটোতে ডাঙৰকৈ গাঁত খান্দি পানীৰে ভৰালে ওপৰত ঘাঁহ বন জাপি দিলে হাতীৰ পালটো পানী খাবলৈ আহিল গজৰাজৰ লগতে আন দুটামান হাতী গাঁতত পৰিল পিছদিনা ফান্দিহঁতে হাতীবোৰৰ প্ৰকাণ্ড ৰছী লগাই গাঁতৰ পৰা উলিয়াই আনি ডাঙৰ ডাঙৰ কেইজোপামান গছত বান্ধিলে সিদিনা ফান্দিহঁতে হাতীকেইটা তেনেদৰে বান্ধি থৈ গ'ল ফান্দিহঁত আঁতৰি যোৱাত গজৰাজে কেনেকৈনো তাৰ পৰা মুক্তি পাব ভাবি থাকোঁতে নিগনিবোৰৰ কথা মনত পৰিল হাতী বন্ধা ঠাই ডোখৰৰ ওচৰতে এজনী মাইকী হাতী ইফাল সিফাল কৰি আছিল তাই হাতীবোৰৰ খবৰ ল'বলৈ তালৈ আহিছিল গজৰাজে ইংগিতেৰে তাইক ওচৰলৈ মাতিলে আৰু নিগনিবোৰক হাতীবোৰৰ বিপদৰ কথা জনাবলৈ ক'লে মাইকী হাতীজনীয়ে লগে লগে গজৰাজৰ আজ্ঞা পালন কৰিলে নিগনিবোৰে গজৰাজৰ বিপদৰ কথা গম পাই গজৰাজ আৰু বাকী হাতীকেইটাক বান্ধি থোৱা ৰছীবোৰ এফালৰ পৰা কুটিবলৈ ধৰিলে এনেকৈয়ে হাতীকেইটা মুকলি হ'ল মৰমৰ ছাত্ৰ ছাত্ৰী সাধু মই তোমালোকক পঢ়ি শুনালো এতিয়া আমি অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম 1 নং একোটিকৈ বাক্যত উত্তৰ লিখা ক হাতীবোৰ কলৈ পানী খাবলৈ যায় উত্তৰ হাতীবোৰ সৰোবৰলৈ পানী খাবলৈ যায় খ সভাত কোনে উপায় চিন্তা কৰিছিল সভাত বয়সস্থ নিগনিটোৱে উপায় চিন্তা কৰিছিল গ গজৰাজ কোন গজৰাজ বনৰীয়া হাতীৰ মহাৰাজ আছিল ঘ হাতী ধৰিবলৈ ৰজাই কাক আদেশ দিলে হাতী ধৰিবলৈ ৰজাই ফান্দিসকলক আদেশ দিলে প্ৰশ্ন নিগনিবোৰক কোনে হাতীবোৰৰ বিপদৰ কথা জনালে নিগনিবোৰক এজনী মাইকী হাতীয়ে হাতীবোৰৰ বিপদৰ কথা জনালে মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক উত্তৰ মাতি শুনালো মই লিখিয়ে থৈছো এবাৰ চাই ল'ম 1 নং ক প্ৰশ্ন হাতীবোৰ কলৈ পানী খাবলৈ যায় উত্তৰ হাতীবোৰ সৰোবৰলৈ পানী খাবলৈ যায় খ সভাত কোনে উপায় চিন্তা কৰিছিল উত্তৰ সভাত বয়সস্থ নিগনিটোৱে উপায় চিন্তা কৰিছিল গ গজৰাজ কোন উত্তৰ গজৰাজ বনৰীয়া হাতীৰ মহাৰাজ আছিল ঘ হাতী ধৰিবলৈ ৰজাই কাক আদেশ দিলে উত্তৰ হাতী ধৰিবলৈ ৰজাই ফান্দিসকলক আদেশ দিলে প্ৰশ্ন নিগনিবোৰক কোনে হাতীবোৰৰ বিপদৰ কথা জনালে উত্তৰ নিগনিবোৰক এজনী মাইকী হাতীয়ে হাতীবোৰৰ বিপদৰ কথা জনালে মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকেও ধুনীয়াকৈ নিজৰ উত্তৰ বহীত টুকি থৈ দিবা এতিয়া আমি আলোচনা কৰিম 2ৰ প্ৰশ্ন দিয়া হৈছে 2-3টা বাক্যত উত্তৰ লিখা ক নিগনিবোৰৰ কিয় আলৈ আঠানি হৈছিল উত্তৰত লিখিবা হাতীবোৰৰ গছকত বহুতো নিগনিৰ মৃত্যু হোৱাৰ বাবে নিগনিবোৰৰ আলৈ আঠানি হৈছিল
খ প্ৰশ্ন নিগনিবোৰে গজৰাজক কি ক'লেগৈ? উত্তৰ নিগনিবোৰে গজৰাজক কৈছিল, মহাৰাজ আপোনালোকৰ গছকত আমাৰ বহুতো নিগনিৰ মৃত্যু হৈছে, আমাক দয়া কৰক। গ প্ৰশ্ন হাতী ধৰিবলৈ ফান্দিহঁতে কি ব্যৱস্থা কৰিছিল? উত্তৰ ফান্দিহঁতে হাতীবোৰে পানী খাবলৈ যোৱা বাটটোতে ডাঙৰকৈ গাঁত খান্দি পানীৰে ভৰাইছিল আৰু ওপৰত ঘাঁহ বন জাপি দিছিল। ঘ প্ৰশ্ন হাতীবোৰে কেনেকৈ মুক্তি পালে? উত্তৰ নিগনিবোৰে হাতীকেইটাক বান্ধি থোৱা ৰছীবোৰ এফালৰ পৰা কুটিবলৈ ধৰিছিল। এনেদৰে হাতীবোৰে মুক্তি পালে। মৰমৰ ছাত্ৰ ছাত্ৰী, কৰ পৰা ঘলৈকে মই তোমালোকক প্ৰশ্নৰ উত্তৰ মাতি শুনাম। ঠিক আছে। ক প্ৰশ্ন নিগনিবোৰৰ কিয় আলৈ আথানি হৈছিল? উত্তৰ হাতীবোৰৰ গছকত বহুতো নিগনিৰ মৃত্যু হোৱাৰ বাবে নিগনিবোৰৰ আলৈ আথানি হৈছিল। খ প্ৰশ্ন নিগনিবোৰে গজৰাজক কি ক'লেগৈ? উত্তৰ নিগনিবোৰে গজৰাজক কৈছিল, মহাৰাজ আপোনালোকৰ গছকত আমাৰ বহুতো নিগনিৰ মৃত্যু হৈছে, আমাক দয়া কৰক। গ প্ৰশ্ন হাতী ধৰিবলৈ ফান্দিহঁতে কি ব্যৱস্থা কৰিছিল? উত্তৰ ফান্দিহঁতে হাতীবোৰে পানী খাবলৈ যোৱা বাটটোতে ডাঙৰকৈ গাঁত খান্দি পানীৰে ভৰাইছিল আৰু ওপৰত ঘাঁহ বন জাপি দিছিল। ঘ প্ৰশ্ন হাতীবোৰে কেনেকৈ মুক্তি পালে? উত্তৰ নিগনিবোৰে হাতীকেইটাক বান্ধি থোৱা ৰছীবোৰ এফালৰ পৰা কুটিবলৈ ধৰিছিল। এনেদৰে হাতীবোৰে মুক্তি পালে। এতিয়া আমি আলোচনা কৰিম। ৩ নং প্ৰশ্নত দিয়া হৈছে কোনে কৈছিল, কাক কৈছিল? ক মই বুঢ়া হৈছো, হাতীৰ খোজত মৰিলেও দুখ নাই। উত্তৰত লিখিবা উক্ত কথাষাৰ বয়সস্থ নিগনিটোৱে আনবোৰ নিগনিক কৈছিল। খ প্ৰশ্ন ভৱিষ্যতে আমিও আপোনালোকৰ উপকাৰ কৰিম। উত্তৰ উক্ত কথাষাৰ নিগনিবোৰে গজৰাজক কৈছিল অথবা হাতীৰ মহাৰাজ গজৰাজক কৈছিল বুলি লিখিবও পাৰিবা। ঠিক আছে, ইয়াত অকল গজৰাজক বুলি লিখিছো, তোমালোকে লিখিব পাৰিবা উক্ত কথাষাৰ নিগনিবোৰে হাতীৰ মহাৰাজ গজৰাজক কৈছিল। দুটাই লিখিব পাৰিবা, দুটাই শুদ্ধ হ'ব উত্তৰ। এতিয়া চাই ল'ম কিতাপত কি প্ৰশ্ন দিয়া হৈছে। ৪ নং প্ৰশ্নত দিয়া হৈছে সাধুটো নিজৰ ভাষাৰে কোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীক সাধুটো তোমালোকে নিশ্চয় শুনিছা, নিজৰ ভাষাৰে ক'বলৈ যত্ন কৰিবা আৰু প্ৰশ্নৰ উত্তৰবোৰ আটাইবোৰ টুকি ৰাখিবা নিজৰ উত্তৰ বহীত। আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰী ভিডিঅ'ৰ পৰা তোমালোকক অলপ হ'লে সহায় হৈছে বুলি। যদি তোমালোকক সহায় হৈছে ভিডিঅ' লাইক কৰিবা, নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকৰ নতুন ভিডিঅ' হ'ব গল্প ৩ সোণৰ মোহৰ দিয়া সাপৰ কথা। আমি অহা ভিডিঅ'ত আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ।